ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ ভাষণত বাৰে বাৰে কৈছিলে যে 2024 চনৰ আগে আগে প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰ মানুহত যে পানী দিব, বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰিব, যিটো ঘৰ ঘৰ নল ঘৰ ঘৰ জল কৈছিলে। কিন্তু তাৰ বিপৰীত ছবি এই ডিগবৈ বিধানসভা সমষ্টিৰ বৰবিল পঞ্চায়তৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডৰ এই নাওকটীয়া গাঁওখন। এই গাঁৱত আজিলৈকে জেজেএমৰ আঁচনিয়ে ঢুকিয়ে নাপালে। আৰু এনেকুৱা অনুভৱ হয় যেন চৰকাৰৰ যেন এই মানচিত্ৰতেই নাই নেকি, জেজেএমৰ যিটো মানচিত্ৰ, এই মানচিত্ৰতেই নাওকটীয়া গাঁওখন নাই নিচিনা লাগে। কাৰণ ইয়াত যদি চাই এই গাঁওখনৰ বাদ দি চাৰিওফালে গাঁওবোৰত কিন্তু জেজেএমৰ পানী পৰি আছে, জেজেএমৰ পানী পাই আছে, কিন্তু মাজতে এই গাঁওখন নাপায়। কিন্তু কাৰণটো এতিয়া এইটো সাধাৰণতে আমিতো আৰু বিভাগীয় কৰ্তৃপক্ষ বা কোনো দায়িত্বত থকা বা পদবীত থকা বিষয়ববীয়া নহয় বা জনপ্ৰতিনিধি নহয়। কিন্তু কথাটো হ'ল এনেকুৱা হ'ল, যদি চাই এইখন গাঁৱৰ পৰাই জনপ্ৰতিনিধিও আছে, ৰাইজে নিৰ্বাচিত কৰিছে ৰাইজৰ কাম কৰিবৰ কাৰণে। যিটো সময়ত চৰকাৰৰ পৰা জল জীৱন মিছন আঁচনি আৰম্ভ হৈছে, সেই সময়তো নহ'লে এইখন গাঁৱত আজিকালি জনপ্ৰতিনিধিও অহা যোৱা কৰে, জনপ্ৰতিনিধিৰ চকুতো নপৰিলে। এতিয়া তেওঁলোকৰ হেমাহি এনে দুৰ্নীতি এনে কিবা আক্ৰোশমূলকভাৱে আছে নাজানো, কিন্তু গাঁওখনৰ প্ৰতি গাঁওখনত কিন্তু নাওকটীয়া গাঁৱৰ চাৰিওফালে চাব আপুনি, ইয়াৰ পৰা যদি পশ্চিম ফালেও যায় তাতো কিন্তু জল জীৱন মিছন আঁচনি আছে, পূবলৈ গ'লেও পাব। কিন্তু এই মাজতে এই গাঁওখন থাকি গৈছে। এইটো এতিয়াতো আমিতো জনপ্ৰতিনিধি আক্ৰোশমূলক বুলিয়ে ভাবিব লাগিব, তেওঁলোকে হয়তো ইয়াত দিয়াৰ কোনো মানসিকতা কৰা নাই, সেইকাৰণে গাঁওখনত আমি নাই পৰা বুলি ভাবিব লাগিব জল জীৱন মিছন আঁচনি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ ভাষণত বাৰে বাৰে কৈছিলে যে 2024 চনৰ আগে আগে প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰ মানুহত যে পানী দিব, বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰিব, যিটো ঘৰ ঘৰ নল ঘৰ ঘৰ জল কৈছিলে। কিন্তু তাৰ বিপৰীত ছবি এই ডিগবৈ বিধানসভা সমষ্টিৰ বৰবিল পঞ্চায়তৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডৰ এই নাওকটীয়া গাঁওখন। এই গাঁৱত আজিলৈকে জেজেএমৰ আঁচনিয়ে ঢুকিয়ে নাপালে। আৰু এনেকুৱা অনুভৱ হয় যেন চৰকাৰৰ যেন এই মানচিত্ৰতেই নাই নেকি, জেজেএমৰ যিটো মানচিত্ৰ, এই মানচিত্ৰতেই নাওকটীয়া গাঁওখন নাই নিচিনা লাগে। কাৰণ ইয়াত যদি চাই এই গাঁওখনৰ বাদ দি চাৰিওফালে গাঁওবোৰত কিন্তু জেজেএমৰ পানী পৰি আছে, জেজেএমৰ পানী পাই আছে, কিন্তু মাজতে এই গাঁওখন নাপায়। কিন্তু কাৰণটো এতিয়া এইটো সাধাৰণতে আমিতো আৰু বিভাগীয় কৰ্তৃপক্ষ নহয় বা কোনো দায়িত্বত থকা বা পদবীত থকা বিষয়ববীয়া নহয় বা জনপ্ৰতিনিধি নহয়। কিন্তু কথাটো হ'ল এনেকুৱা হ'ল, যদি চাই এইখন গাঁৱৰ পৰাই জনপ্ৰতিনিধিও আছে, ৰাইজে নিৰ্বাচিত কৰিছে ৰাইজৰ কাম কৰিবৰ কাৰণে। যিটো সময়ত চৰকাৰৰ পৰা জল জীৱন মিছন আঁচনি আৰম্ভ হৈছে, সেই সময়তো নহ'লে এইখন গাঁৱত আজিকালি জনপ্ৰতিনিধিও অহা যোৱা কৰে, জনপ্ৰতিনিধিৰ চকুতো নপৰিলে। এতিয়া তেওঁলোকৰ হেমাহি এনে দুৰ্নীতি এনে কিবা আক্ৰোশমূলকভাৱে আছে নাজানো, কিন্তু গাঁওখনৰ প্ৰতি গাঁওখনত কিন্তু নাওকটীয়া গাঁৱৰ চাৰিওফালে চাব আপুনি, ইয়াৰ পৰা যদি পশ্চিম ফালেও যায় তাতো কিন্তু জল জীৱন মিছন আঁচনি আছে, পূবলৈ গ'লেও পাব। কিন্তু এই মাজতে এই গাঁওখন থাকি গৈছে। এইটো এতিয়াতো আমিতো জনপ্ৰতিনিধি আক্ৰোশমূলক বুলিয়ে ভাবিব লাগিব, তেওঁলোকে হয়তো ইয়াত দিয়াৰ কোনো মানসিকতা কৰা নাই, সেইকাৰণে গাঁওখনত আমি নাই পৰা বুলি ভাবিব লাগিব জল জীৱন মিছন আঁচনি।